মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে লৈ আহিছে এটা ভাল খবৰ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যত পুনৰ 10 মেৰ দিনটোত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত কৰিছে এই বৃহৎ ঘোষণা কি মন্তব্য কৰিছে ক'ত চাকৰি লাভ কৰিব আমি এই সন্দৰ্ভত লৈ আহিছো টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত মে মাহত হ'ব নতুন নিযুক্তি পুনৰ এতিয়া হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি 10 মেৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্য এতিয়া ৰাজ্য চৰকাৰ পূৰ্বৰ যি প্ৰতিশ্ৰুতি আছিল 1 লাখ নিযুক্তিকৰণ সেই প্ৰতিশ্ৰুতি ইতিমধ্যে পূৰণ হৈছে আৰু এবাৰ 1.5 লাখৰ উদ্দেশ্য 1,30,000 অতিক্ৰম কৰিলে নিযুক্তিৰ সংখ্যা গতিকে 40,000 নতুন নিযুক্তিৰ বাবে এতিয়া চলি আছে প্ৰক্ৰিয়া ৰাজ্যৰ বিভিন্ন বিভাগসমূহত এতিয়া নিযুক্তি পৰীক্ষা চলি আছে এডিআৰইত চলিছে স্বাস্থ্য আৰক্ষী বিভাগত চলিছে এনেসমূহ এডিআৰই স্বাস্থ্য আৰক্ষী বিভাগত এতিয়া প্ৰক্ৰিয়া চলি আছে আৰু 10 মেৰ পূৰ্বে এই সকলক নিযুক্তি দিয়াৰ লক্ষ্য আগত ৰাখি লৈছে এতিয়া ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ যিসকল নিবনুৱা যুৱক যুৱতীয়ে এতিয়া এক্সাম দিছিলে এডিআৰই হওক বা আৰক্ষীয়ে হওক বা স্বাস্থ্য বিভাগে হওক সকলোৰে বাবে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যত মে মাহতে হ'ব নতুন নিযুক্তিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে 10 মেৰ পূৰ্বে এই সকলক নিযুক্তি দিয়াৰ লক্ষ্য বান্ধি লৈছে 5টা বছৰ অসমৰ বাবে স্বৰ্ণিল সময় আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো অসমৰ বহু নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে যিসকল যুৱক যুৱতী এটা চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছিল এটা সময়ত তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু পূৰ্বতেও প্ৰথম অৱস্থাতে 1 লাখ নিযুক্তিকৰণৰ কথা প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰি ইতিমধ্যে 1,30,000 নিযুক্তি প্ৰক্ৰিয়া নিযুক্তিৰ অতিক্ৰম কৰিলে আৰু সেই 1,30,000 পিছত এইবাৰ 1.5 লাখ নিযুক্তিৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আৰু সেই 1.5 লাখৰ প্ৰতিশ্ৰুতিও এতিয়া অতিক্ৰম কৰিবলৈ গৈ আছে কিয়নো 10 মেৰ দিনটোত হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব গতিকে সাজু হওক আপুনিও ৰাজ্য চৰকাৰ চাকৰি ল'বলৈ কিয়নো এডিআৰইত এতিয়া হাজাৰ হাজাৰ নিবনুৱা শিক্ষাগত অৰ্হতা সম্পন্ন যুৱক যুৱতী ওলাই আহি পৰীক্ষাত অৱতীৰ্ণ হৈছিল স্বাস্থ্য বিভাগৰ বিভিন্ন পদসমূহত তেওঁলোকে পৰীক্ষা দিছিল বা বহু আৰক্ষী বিভাগৰ বিভিন্ন পদসমূহত তেওঁলোকে পৰীক্ষা দি আছে গতিকে সেই সকল যুৱক যুৱতী এতিয়া সাজু থাকক ৰাজ্য চৰকাৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰা আৰম্ভ কৰি স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ বিভিন্ন পদসমূহত চাকৰি লাভ কৰিবলৈ এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ইংগিত দিছে আৰু 10 মেৰ দিনটোতে তেওঁলোকে লাভ কৰিব চাকৰি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত অসমৰ মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক আৰু স্বাস্থ্য বিভাগত আয়ুৰ্বেদিক চিকিৎসক ৰূপে প্ৰায় 400 যুৱক যুৱতীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ এই ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,25,000 অতিক্ৰম কৰিলে ৰাজ্যত প্ৰায় 40,000 নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে আৰক্ষী বিভাগ এডিআৰই শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মেৰ আগতে সম্পূৰ্ণ কৰিব পাৰি ইয়াৰ ফলত নিযুক্তিপাত্ৰ যুৱক যুৱতীৰ সংখ্যা 1.5 লাখ সংখ্যা ক্ৰছ কৰি প্ৰায় 1,60,000 হ'বগৈ তাৰ পিছতো আমি চেষ্টা কৰিম যাতে আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15,000 নিযুক্তি আমি দিব পাৰোঁ অৰ্থাৎ 1 লাখৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে প্ৰায় 1,60,000-70,000 যুৱক যুৱতীয়ে চৰকাৰী নিযুক্তি লাভ কৰিব স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণিল যুগ হৈ থাকি যাব তাক মই বিশ্বাস কৰোঁ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত অসমৰ মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক আৰু স্বাস্থ্য বিভাগত আয়ুৰ্বেদিক চিকিৎসক ৰূপে প্ৰায় 400 যুৱক যুৱতীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ এই
ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,25,000 অতিক্ৰম কৰিলে। ৰাজ্যত প্ৰায় 40,000 নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। আৰক্ষী বিভাগ, এডিআৰই, শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মে'ৰ আগতে সম্পূৰ্ণ কৰিব পাৰি। ইয়াৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1.5 লাখ সংখ্যা ক্ৰছ কৰি প্ৰায় 1,60,000 হ'বগৈ। তাৰ পিছতো আমি চেষ্টা কৰিম যাতে আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15,000 নিযুক্তি আমি দিব পাৰোঁ। অৰ্থাৎ 1 লাখৰ প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে প্ৰায় 1,60,000-70,000 যুৱক যুৱতীয়ে চৰকাৰী নিযুক্তি লাভ কৰিব। স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল। অসমৰ ইতিহাসত এই 5টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব, তাক মই বিশ্বাস কৰোঁ।